কথা মই কৈছো শৃংখল চলিয়াক মই মাতিছিলো নাই অসমৰ ৰাইজ আছে ইয়াতে শৃংখল চলিয়াক ভিক্টৰ দাসে মাতিছিলে নে নাই মাতা সিঙ্গল অসমৰ ৰাইজ সাক্ষী আছে সাক্ষী অসমৰ ৰাইজ সাক্ষী আছে নে নাই যে শৃংখল চলিয়াক ভিক্টৰ দাসে অকলে মাতিছিলে ইয়েস নো অসমৰ ৰাইজ সাক্ষী আছে শৃংখল চলিয়াক অকলে মাতিছো মই মাতিছো নে মাতা নাই শৃংখল চলিয়াক অকলে মাতিছো নে মাতা নাই শৃংখল চলিয়াক বাদে দে ঠিক আছে মই অকলে 100% মাতিছো নে মাতা নাই শৃংখল চলিয়াক মই অকলে মাতিছিলো শৃংখল চলিয়াই তাৰে পিছদিনা কি কৰিছে ভিক্টৰ দাসৰ এটা পুৰণা কবাৰ ভিডিঅ' বিচাৰি কিনে ওলাই কিনে কি কৰিছে ভিক্টৰ দাসক বদনাম কৰিছে এই বদনাম কৰি কি লাভ আছে বদনাম কৰি কি পাবা বদনাম কৰি মেণ্টেলি যিবিলাক মানুহ ষ্ট্ৰং নহয় সেইবিলাক মানুহ ডিপ্ৰেছ হৈ যাব ইয়ে ৰাম মোক বদনাম কৰি দিলে মই চেচ অমুক ভোগ একো কৰিব নোৱাৰিলে কিবা কৰিব পাৰিছে তহঁতৰ শৃংখল চলিয়াই মোৰ এডাল নুমু হিলাব পাৰিছে নেকি তহঁতৰ শৃংখল চলিয়াই যদি অকলে আহিব দম কৰা নাই তে তহঁতটো সৰি পৰা তহঁত মোৰ সৰি পৰা কথাটো বুজি পাইছ নাই তহঁত মোৰ সৰি পৰা বুলি মই কৈ দিছো ঠিক আছে ভৱজিৎ অসম ভিক্টৰ দা ভাল নে খবৰ লাজ লগা নাই তোৰ এনেকুৱা নিলাজ মানুহ তই ইমান হাই লেভেল নিলাজ নেকি তই হা ইমান হাই লেভেল নিলাজ কেনেকে হ'ব পাৰ মানুহ ইমান হাই লেভেল নিলাজ কেনেকে হ'ব পাৰে মানুহ এই ভৱজিৎ অসমে 2 মিনিট আগতে দম দি আছিলে এই ভৱজিৎ অসমে কি বুলি কৈছে এই মাত্ৰ ভিক্টৰ দা ভাল নে খবৰ দেখা পাইছেনে কি মোক 2 মিনিট আগত দম দি আছিলে এই ভিক্টৰ দা ভাল নে খবৰ বুলি কৈছে ইয়াক মই গৰেশ্বৰৰ পৰা উঠোৱাটো ডাঙৰ কথা নহয় ঠিক আছে গৰেশ্বৰত আমাৰ নিজৰ ঘৰৰে মানুহ আছে তহঁতৰ শৃংখল চলিয়া আজিলৈকে আহিব পৰা নাই ঠিক আছে তহঁতৰ শৃংখল চলিয়া আজিলৈকে আহিব পৰা নাই যদি তহঁতৰ শৃংখল চলিয়া আহিব পৰা নাই সিঙ্গল তে তহঁতটো সৰি পৰা বুলি মই কৈ দিলো জাষ্ট এডাল বুজি পাইছ নে তো এইবিলাক নকৰিবি মাইকীৰ দৰে কাম নকৰিবি মাইকীৰ দৰে কাম কোনে কৰে শৃংখল চলিয়াৰ দৰে কাপুৰুষ বিলাকে কৰে শৃংখল চলিয়া এটা কাপুৰুষ শৃংখল চলিয়া কি এটা কাপুৰুষ আৰু কাপুৰুষালি দেখাইছে কিয় বোলে মই লাগিব নোৱাৰো মই ইয়াক বদনাম কৰো আবে बहन नहीं करने का ये सब गलती है ये सब नहीं करने का ना भाई কাপুৰুষ হা কি হল এটা কাপুৰুষ সো কাপুৰুষৰ লগত কথা পাতি লাভ নাই ই অমুক কৰে ভোগ কৰে বোলে মই অমুক জ্বলাই দিম ভোগ জ্বলাই দিম অকলে যাব দিছিল লেংটা কৰি কুবাই কথা পতা গম পাইছেন নাই তাৰ কথা বাদ দিয়ক ভিক্টৰ দা এতিয়া মই এটা কথা কৈ আছো অসমৰ ৰাইজে এইটো বস্তু বিশ্বাস কৰিছে নে নাই কৰা যে বীৰ লাচিত সেনা এটা বিক্ৰী যোৱা সংগঠন আৰু এইটো 100% প্ৰুফ কৰি দিছো যে বীৰ লাচিত সেনা এতিয়া এটা বিক্ৰী যোৱা সংগঠন আৰু সেই সংগঠনটো যে বিক্ৰী গৈছে তাৰে হাতে হাতে মোৰ তাত প্ৰুফ আছে কি আছে প্ৰুফ আছে বীৰ লাচিত সেনা ইজ এ বিক্ৰী যোৱা সংগঠন আৰু তেনেকুৱা সংগঠনৰ মানুহৰ লগত মই জড়িত আছিলো মই নিজে লাজ পাইছো যে তেনেকুৱা সংগঠনৰ মানুহৰ লগত মই জড়িত হৈ আছিলো মই তেওঁলোকৰ লগত কথা পাতিছিলো ঠিক আছে মোৰ নিজৰ লাভ লাগিছে আৰে বিক্ৰী যদি যাবই আছে তেনেহলে এইবিলাক মানুহক ভুৱা দেখাই লাভ নাই নহয় এক্টিং কৰি কি লাভ আছে মানুহক এক্টিং কৰি দেখায় বোলে নহয় মই ভাল নহয় ভাই মই ভাল দেখাইছো নেকি মই কেতিয়াবা ভাল দেখাইছো নেকি ভিক্টৰ দাসে কেতিয়াবা ভাল দেখাইছে নেকি ভিক্টৰ দাসে ভাল কেতিয়াও দেখুৱা নাই এতিয়াও দেখুৱা নাই ভিক্টৰ দাসে ভাল নেদেখায় ভিক্টৰ দাস ভাল মানুহ নহয় ভিক্টৰ দাসৰ চিন্তাধাৰাবিলাক ভাল ভিক্টৰ দাস ইজ নট এ ভাল মানুহ অমৰজিৎ কেঁচা है सत श्री अकाल अभी देखा तेरा कमेंट ঠিক আছে এইটো এটা আপোনালোকে দেখা পাইছে যদি দেখা পাইছে ইয়াতে মই এইটো মে 31 তাৰিখ ঠিক আছে মে 31 তাৰিখে মই এটা পোষ্ট কৰিছিলো যদি আপোনালোকে দেখা পাই আছে ঠিক আছে যদি আপোনালোক সকলোৱে দেখা পাই আছে মে 31 তাৰিখে মই এটা পোষ্ট কৰিছিলো যে
মোক যদি কোনোবাই বেয়া পায় নাজানো, তাত দিনটো অলপ খবৰ লৈ এটা কথা গম পালো যে বীৰ লাচিত সেনা একচুৱেলি হিমন্ত দেদীয়ে পুহি থোৱা এটা সেনা। বহুত দুখত কৈছো যে বহুত দুখত কবলগীয়া হৈছে, মই জাতিক ভাল পাওঁ মোৰ জাতিটোক। আৰু আজি আপোনালোকৰ জুলাই 26 তাৰিখ বীৰ লাচিত সেনাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এটা ডাঙৰ মন্তব্য মই আকৌ এবাৰ কৈছো, ঠিক আছে। আৰু এই কথাটো মই কিয় কৈছো, এই কথাটো মই আজি একচুৱেলি এনে মই হাফ পেণ্ট পিন্ধি থাকো, সকলোৱে গম পায়। এই কথাটো মই হাফ পেণ্ট পিন্ধি থাকো, মই সকলোৱে গম পাই যে ভিতৰতে হাফ পেণ্ট পিন্ধি থাকে, কিন্তু আজি মই গামোচা পিন্ধি কিনে এইটো কথা কম। কাৰণ প্ৰকৃত অসমীয়াই গামোচা পিন্ধে। আজি গামোচা পিন্ধি এই কথাষাৰ কম। মই গামোচা পিন্ধি আছো দেই, আজি গামোচা পিন্ধি এটা নিউজ কৰিম আপোনালোকৰ আগত। নিউজটো চাব নাই, আজি গামোচা পিন্ধি এটা নিউজ কৰিম, ঠিক আছে। আমি খিলঞ্জীয়া অসমীয়া, আমাৰ চিনাকি আমাৰ গামোচা, ঠিক আছে। তো মই এটা বিগ ব্ৰেকিং নিউজ আপোনালোকৰ আগত আজি জানিব বিচাৰিছো, এটা বিগ ব্ৰেকিং নিউজ যে মে 31 তাৰিখে ভিক্টৰ দাসে কোৱা কথাটো আজি জুলাই 26 তাৰিখে প্ৰুভ হৈ গ'ল। এইবোৰ ইতিমধ্যে গাড়ী ৰখোৱা হৈছে। ইতিমধ্যে উচ্চ প্ৰাবল্যৰ ডিজে বক্সসমূহ ইতিমধ্যে ৰখাই থকা হৈছে। এয়া চব ট্ৰেক্টৰত কেনেধৰণে আচলতে ধৰ্মৰ নামত বদনামি চলিছে, এয়া চব চিন্তা কৰক। কোৱা। এই মাজৰ কেইটা এইটো তোমাৰ ইয়াত হেৰি লাডুম পথাৰ। নৰেজা ন? নৰেজা পালো দেই। মেন ভিডিঅ' চিন লৈ লোৱা বা আমাৰ লৰাই দি দিব। হ'ব দি দিম। এয়া চব এনেধৰণে আচলতে বক্সসমূহ লৈ যোৱা হৈছে। আৰু আমি ইয়াত বীৰ লাচিত সেনা অসমীয়া তিনিচুকীয়া জিলা সমিতিয়ে ইয়াত এনেধৰণে আচলতে আমি ৰখাই আচলতে প্ৰশাসনক মাতিছো। ল'ৰাবোৰ ক'ত গ'ল? বাকী ল'ব আমাৰ মাতি দিয়াচোন, গৌৰৱ মাতি দিয়া। গাড়ীবোৰ ৰখাই থকা হৈছে। গাড়ী চেঞ্জ কৰ। দুই পেয়াৰ ওপৰত নহ'ব। এইটো মাজত খুলিলে। এইফালে চাইডত ভৰাই লওক, তই অলপ আগবঢ়াই দেচোন। আমাৰ ল'ৰাকেইটা বাইক বোৰ আছে নহয়। গাড়ীবোৰ ৰখাই থকা হৈছে ইতিমধ্যে। আমাৰ বীৰ লাচিত সেনা সৈনিকসকলে এনেধৰণে ওলাই আহিছে। ধৰ্মক আচলতে বদনাম কৰিবলৈ দিয়া নহ'ব, কোনো কাৰণতে এনেকুৱা কাৰ্যবিলাক সহ্য কৰা নহ'ব। ঐ আমাৰ ল'ৰাখিনিক মাতি দেচোন। ঐ ভাইটি, ঐ এইফালে আহা, গোটেইখিনিক মাতি দিয়া। এয়া এনেধৰণে আচলতে ধৰ্মৰ নামত এওঁলোকে যেনেধৰণে ধৰ্মৰ নামত আচলতে উচ্চ স্তৰত ডিজে বক্স বজাই যি বহুৱালিৰ সৃষ্টি কৰিব বিচাৰিছে, সেয়া সহ্য নকৰোঁ। এয়া চাওক ভক্তপ্ৰাণ ৰাইজ শান্তভাৱে শিৱক আৰাধনা কৰি এনেধৰণে আচলতে ৰাজপথত আগবাঢ়িছে। কিন্তু এনেকুৱা এচাম উদণ্ড কাৱৰীয়া সংঘৰ যুৱকে এনেধৰণে উদ্ভণ্ডালি কৰি ডিজে বক্স লগাই এইসকল প্ৰকৃতাৰ্থত শিৱক আৰাধনা কৰা কাৱৰীয়াসকলক অন্তৰত দুখ দিছে। আৰু এনেকুৱা ধৰণৰ কাৰ্যকলাপ কোনো কাৰণতে বীৰ লাচিত সেনা অসমে সহ্য নকৰে, এইটো কিন্তু স্পষ্টকে কৈ দিব বিচাৰিছো। আৰু ডিজে বক্স লগাই যেনেধৰণে ৰাজপথত উদ্ভণ্ডালি সমগ্ৰ অসমবাসী ৰাইজে জানে, যোৱা বছৰ মাকুম আৰক্ষী চকীৰ আৰক্ষীসকলৰ ওপৰতো শিলগুটি নিক্ষেপ কৰা হৈছে। এনেধৰণে আচলতে এইসকলে
DJ বক্স লগাই এনেকুৱা প্ৰকৃতাৰ্থত যিসকলে এনেধৰণে বলবম যাত্ৰাত আগবাঢ়িছে তেওঁলোকৰ মনত অশান্তিৰ সৃষ্টি কৰিছে বুলি ক'ব বিচাৰিছো আৰু সম্পূৰ্ণ সনাতন ধৰ্মটোকে এওঁলোকে সমগ্ৰ বিশ্বৰ দৰবাৰৰ আগত আচলতে বিপদে পৰিচালিত কৰিছে আৰু বদনাম কৰিছে বুলি আমি ক'ব বিচাৰিছো আৰু ইতিমধ্যে আমি আৰক্ষী চকীক আমি অৱগত কৰিছো আৰু তালাপ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ইতিমধ্যে আহি আছে বুলি আমাক অৱগত কৰিছে গতিকে কোনো কাৰণতে এনেকুৱা ধৰণৰ কাৰ্যকলাপবিলাক আমি সহ্য নকৰো আমাৰ সৈনিকসকল এখন ট্ৰেক্টৰ আহিছে ন কালি মানে 2টামান বজাতে ৰাতিপুৱা ডাঙৰ ডাঙৰ বক্স লৈ কালি ৰাতিয়ে পাহল গৈছে ন আহোঁতে আকৌ ৰখাম নহয় তালাপৰ ৰখাই দিম বেছি উঠাই গৈছে কিন্তু নহয় চোৱা 2 পেয়াৰ পাৰি তেনে 2 পেয়াৰ পাৰি কিন্তু মানে আচলতে ওপৰত লগাইছে কাৰণে ওখ দেখিছে কিন্তু ট্ৰেক্টৰ কেইখন ইয়াতো ঠিক আছে এইখনতো ঠিক আছে কিন্তু মাজত সেই দুটাৰ পৰা মানে বেছটো মানুহৰ বেছটোৱে বুকুত ধৰেতো গানটোৱে নধৰেতো বাকী ল'ব ক'ত গ'ল বাকী ল'ব আগবাঢ়ি দিলে নি নিদিবা এয়া না তেওঁলোকে বক্স বজাইছে এটা লিমিটত বজাওক আমাৰ আপত্তি নাই কিন্তু গোটেই বেছ লগাই বিভিন্ন ধৰণৰ অশ্লীল গান বজাই এয়া চব এনেধৰণে গোটেই ধৰ্মটোক আচলতে বদনাম কৰা হৈছে এয়া বহিৰাগত মানে বাহিৰৰ পৰা কিছুমান অপসংস্কৃতি আনি গোটেই অসমৰ আচলতে সুস্থ বাতাবৰণটো বিনষ্ট কৰাৰ স্বাৰ্থত এছামে উঠি পৰি লাগিছে আৰু আমি বাৰে বাৰে সংবাদ মাধ্যমৰ যোগেদি আহ্বান কৰাৰ পাছতো এইসকলে কিন্তু কোনো কাৰণে কোনো কাণ সাৰ নিদিয়াৰ কাৰণে আজি আমি ৰাজপথলৈ ওলাই আহিবলগীয়া হৈছে এয়া চাওক তিনিচুকীয়াৰ ধাদুম পথাৰত এয়া চাওক কেনেধৰণে চিগাৰেট টানিছে চব এয়া চাওক এইয়া কেনেধৰণে চিগাৰেট টানিছে চব বলবমৰ নামত দেখিছেনে এইসকলে সত্য সনাতনী ধৰ্ম ৰক্ষা কৰিবলৈ ওলাইছে কি আপুনি চাউণ্ডৰ মালিক নি আপোনালোকৰ ইমান আহ্বান কৰাৰ পিছতো কিহৰ আপোনালোকে ইমান ডাঙৰ ডাঙৰ বক্স লগাইছে বক্স লগালেহে ধৰ্ম ৰক্ষা কৰা হয় নেকি তেতিয়াহ'লে এয়া চাওক না বীৰ লাচিতে নথকালৈকে ধৰ্মৰ নামত গৌৰামী চলিবলৈ দিয়া নহ'ব সেয়া স্পষ্টকৈ কৈ দিছোঁ যিসকলে আচলতে উচ্চ স্তৰত ডেক বান্ধি আহিছে সেইসকলক ইতিমধ্যে খুলি দিয়া হৈছে আৰু আমি প্ৰশাসনক অৱগতও কৰিছোঁ জিলা প্ৰশাসনক বাৰম্বাৰ আমি আহ্বান জনাইছোঁ তৎসত্ত্বেও এইসকলে জিলা প্ৰশাসনক আওকাণ কৰি এই মাজৰটো খুলিলে মাতি দে তই টাইম আছে নহয় আহিবলৈ অতি দিম ৰ'বা অলপ ৰৈ দিয়া আৰু দুখনমান আহিল হয়নে ক'ত আছে এটাও নিদিওঁ যাবলৈ যিমান ট্ৰেক্টৰ আছে চব ঘূৰাই দিম ট্ৰেক্টৰ বান্ধিছে বেলেগ কথা কিন্তু লিমিট থাকিব লাগিব আমাৰ এই হেৰি কোৱাচোন এই ল'ৰাখিনি তালৈ গৈ আছে মাতি দিয়া এই আমাৰকেইটা আমাৰকেইটা গৈ আছে যোৱাচোন মাতি দিয়া ঐ এয়া এটা সীমাৰলৈকে ৰখিছো
ধৈৰ্যৰ সীমা আচলতে বাহিৰ হৈ গৈছে এওঁলোকৰ উদ্ভণ্ডালিৰ পৰা। ঐ যি হাৰাশাস্তি কৰিছে সেইসকলে যিসকলে প্ৰকৃত অন্তৰৰ পৰা গৈছে সেইসকলেও এনেকুৱা ধৰণৰ এওঁলোকে অশ্লীল গান লগাই ভগৱানৰ নামত উচ্চ স্তৰ ডিজে বজাই কোনো ধৰণৰ পাৰ্মিশ্যন নথকাকে এইসকলে যেনেধৰণে প্ৰকৃতাৰ্থত যিসকলে আচলতে বলবম যাত্ৰী সেইসকলকো এওঁলোকে আচলতে হাৰাশাস্তি কৰা আমি দেখিবলৈ পাইছো। এয়া আৰু এখন আহি আছে। নালাগে নালাগে সেইবোৰ নালাগে কোন আছে কমিটি কোন আছে কমিটি কোন আছে কমিটি কোন হয় কমিটি কোন হয় কোন হয় কমিটি কোন হয় এয়া চব পলাই দিছে আমাক দেখি এইসকল এয়া চব কিমান ডাঙৰ আচলতে ইয়াত মানে এই চাউণ্ড কেইটা চব চাউণ্ড লগোৱা হৈছে 4টা কিন্তু বেছ লগোৱা হৈছে ইয়াত 6টা। চিন্তা কৰক সাধাৰণ বলবম যাত্ৰীসকলক কেনেধৰণে এওঁলোকে আঘাত কৰাব বিচাৰিছে। চাউণ্ড চিষ্টেম লগাইছে 4টা আৰু বেছ লগাইছে 6টা। যাৰ ঘৰত যোন মানুহৰ ঘৰত যি ঘৰত আচলতে হাৰ্টৰ পেচেণ্ট আছে সেইসকলৰ কথা আচলতে এইসকলে চিন্তা কৰা নাই। যিসকল প্ৰকৃতাৰ্থত বলবম যাত্ৰী যিসকলে অন্তৰাত্মাৰ পৰা সেইসকল চক ইমান সুন্দৰকৈ বলবম যাত্ৰা কৰিছে সেই যাত্ৰীসকলকে এনেকুৱা ধৰণৰ তথাকথিত কাৱৰীয়া সংঘই আচলতে কাৱৰীয়া সংঘ নে কিবা সংঘ তথাকথিত সংগঠনবিলাকে একে ৰাতিৰ ভিতৰত জন্ম হোৱা সংগঠনবিলাকে এনেধৰণে গোটেই অসমৰ সুস্থ বাতাবৰণটো বিনষ্ট কৰিব বিচাৰিছে। সেইসকল ৰাইজক ইমান কষ্টকে আচলতে বলবম যাত্ৰা কৰিছে আৰু সেইসকলক আচলতে কেনেধৰণে আচলতে এইসকলে অশান্তি দিব বিচাৰিছে চব। এতিয়া আমাৰ সৈনিকসকল অহাৰ লগে লগে ইয়াত বেনাৰ খুলি দিছে। চিন্তা কৰক 4টাকে বক্স লগোৱা হৈছে 6টাকে বেছ লগোৱা হৈছে। সেইসকলে ধৰ্ম কৰিব ওলাইছে নে এইসকলে কিবা ক্লাব খুলি থব বিচাৰিছে মানে ডিস্কো খুলিব বিচাৰিছে। ধৰ্মৰ নামত ইমান উদ্ভণ্ডালি। জিলা প্ৰশাসনক বাৰম্বাৰ আহ্বান জনোৱাৰ পিছতো জিলা প্ৰশাসনে এতিয়া পৰ্যন্ত এইসকলৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই। এটা লাজ লগা বিষয়। এই আচক ডিস্কো লাইট লগালেহে এওঁলোকে ধৰ্ম কৰা হয় নেকি? এতিয়া এওঁলোকে কৈছে বোলে এওঁলোকৰ কোনো নাই। আমি পুনৰবাৰ কৈছো লাইভটোৰ জৰিয়তে আমি জিলা প্ৰশাসনক আহ্বান জনাইছো যে এওঁলোকক নাকি লগাব লাগে। আৰু যেতিয়া পৰ্যন্ত ইয়াত প্ৰশাসন ব্যৱস্থা উপস্থিত নহব, যেতিয়া পৰ্যন্ত প্ৰশাসন ব্যৱস্থাই কোনো পাৰ্মিশ্যন নথকাৰ কাৰণে এওঁলোকক বক্স বা ট্ৰেক্টৰ চিজ নকৰিব তেতিয়া পৰ্যন্ত কিন্তু আমি কোনো কাৰণতে ইয়াৰ পৰা আঁতৰি নাযাওঁ। মালিক আহিব নহয়, আহিছে এই তাত কিবা কেছ তাত লাগি আছে। এই আচক ট্ৰেক্টৰত তেওঁলোকে ধৰ্ম কৰিবলৈ ওলাইছে। এই আচক একদম মানে নিশা এইবিলাক ডিস্কো লাইট মাৰিব। এওঁলোকে মানে গোটেই ধৰ্মটোকে বিপথে পৰিচালিত কৰি
বিশ্বত সমগ্ৰ বিশ্বতে এওঁলোকে আচলতে গোটেই ধৰ্মটোক বদনাম কৰাৰ কাৰণে উঠি পৰি লাগিছে হে কোন আছে ইয়াৰে কমিটি তোমালোকে নেকি কমিটি ফোন কৰা কাৰ পাৰ্মিশ্যন আছে কি পাৰ্মিশ্যন আছে তোমালোকৰ পূজাৰ নামত বন্ধুৰ নামত ফটোৱা মেলাব গান লগালে পূজা হয় নেকি এনে নহয় পূজা কৰ হয় তোমালোকে কৰ হয় বাৰু তিনিচুকীয়া তোমালোকে মোক হেৰি দি থকা দেখা নাই সংবাদ মাধ্যমত তাৰপিছত তোমালোকে চেলেঞ্জ কৰিছা নেকি তেতিয়াহ'লে কেলে লগাই আহিছা ঐ শুনা কেলে লগাই আহিছা হে তোমালোকে অকল ধৰ্ম কৰা আমি নকৰো অকল সনাতন ধৰ্মৰ ল'ৰা তোমালোকে হয় অকল হিন্দু তোমালোকে হয় আমি নহয় হে ভোজপুৰী গান লগাই ধিকচিক নাচিলে কি ধৰ্ম কৰা হয় হে শিৱই কৈছে নেকি ইমান ডাঙৰ ডিজে লগাই ডিজে লাইট মাৰিবলৈ চূড়ান্ত অসভ্যালি তোমালোকৰ আৰু এইবিলাক কৰিবা অন্য ঠাইত অসমত অন্তত নহ'ব আমি থকালৈকে এটা সীমা আছে সহ্য কৰিম তাৰ পিছৰলৈকে কিন্তু আমি সহ্য নকৰোঁ ট্ৰেক্টৰত লগালেহে লগোৱা হয় নি আৰে চাউণ্ড বক্স দুটা লগোৱা ইমান দূৰ খোজকাঢ়ি যাবা হয় এনাৰ্জি লাগে মানুহৰ চাউণ্ড শুনি গান শুনি যাবা বেলেগ কথা কিন্তু ডিজে বজাব ইমান ট্ৰেক্টৰত লগালেহে ডিস্ক' লাইট লগালেহে তোমালোকৰ ধৰ্ম হয় নেকি হে আৰে শাস্ত্ৰখন পঢ়ি ল'বা শাস্ত্ৰখন আগত গীতাখন আগতে পঢ়ি ল'বা বুজি ল'বা দেই এনেকে ডিজে লগাই দিলে আৰু ফুট লগাই দিলে হিন্দু হৈ নাযায় বুজিছানে আমিও এই ৰুদ্ৰাক্ষ পিন্ধা ল'ৰা হয় বুজিছা কিন্তু আমি এই চব ফাল্টু আমি নকৰোঁ আমি 3বাৰকে বলবম গৈছোঁ কিন্তু তোমালোকৰ নিচিনাই ফাল্টু কাৰবাৰ কৰি যোৱা নাই ইমান বাৰ কোৱাৰ পিছতো কোনো গুৰুত্ব নাই হে তোমালোকৰ কমিটি কি অসমৰ সৰ্বা নেকি নে চৰকাৰ হয় তোমালোকৰ কমিটি তেতিয়াহ'লে ডিচিয়ে পাৰ্মিশ্যন দিছে তোমালোকক কেনেকে তেতিয়াহ'লে লগালা ডিচিৰ পাৰ্মিশ্যন নাই একো পাৰ্মিশ্যন নাই একদম মন গ'ল বুলি লগাই দিবা হে অসভ্যালি কৰবাৰ অসভ্য হে গোটেই ধৰ্মক বদনাম কৰি দিছা তোমালোকে গোটেই ধৰ্মক বদনাম কৰি দিছা বুজিছানে আমাৰ লাজ লাগিবলৈ লৈছা নিজকে হিন্দু বুলি ক'বলৈ ষ্টুপিড তিনিচুকীয়াৰ পৰা আহিছে বোলে ইমান গোলাম দাম হে অসভ্যালি কৰবাৰ মানা কৰা হৈছিলে ন তোৰ আগত মানা কৰিছিলে লগাবলৈ কমিটি মাতা চাউণ্ড বক্স এতিয়াই খোলক বেলেগ গাড়ীত ঘৰলৈ লৈ যাওক এইবোৰ চাউণ্ড দিবলৈ দিব নহয় ফটাফট খোল পাৰ হ'ব নিদিবি নাই এইবোৰ নহ'বই আৰে ইমান এইসকল মানুহক চাওক ইমান ধুনীয়াকে শিৱৰ নাম লৈ আচলতে ইমান ধুনীয়াকে আগবাঢ়িছে এইসকল চাওক কিহৰ বহুৱালি অসভ্য জিলা প্ৰশাসনে এতিয়ালৈকে টোপনিয়ে ভঙা নাই আগত লৈ গৈ সেইটো খালি কৰি দিয়া সেইটো খুলি দিয়া কিয় আগত খুলি দিয়া সেইটো কোন আছে কমিটি মানে কোন আছে ভাই মাতা নহ'লে বক্স এতিয়া পুলিচ মাতিম দেই চিজ কৰাম বেয়া নাপাবা কোন চিনাকি আছে মাতি দে মাতি যাব পুলিচ মাতিছো জমা হওক তহঁতি এনেকেও আনিব পাৰিলিহেঁতেন ছটা হাতীত ট্ৰেক্টৰ লগালেহে ট্ৰেক্টৰ লগোৱা হয় ঐ বেছ কমাবি ঐ বেছ কমা